আমাক লজ্জিত কৰা মুখ্যমন্ত্ৰী, যিগৰাকী আমাৰ ভূপেন হাজৰিকাৰ নতুন অসমৰ আদৰ্শ চিনি নাপায়, যিজনে জ্যোতিপ্ৰসাদ আগৰৱালৰ লিখিত বড়ো অসমৰ কথাবোৰ তেওঁলোকে অজ্ঞাত। তেওঁ মাত্ৰ এটাহে কথা জানে যে গৰু চিণ্ডিকেটৰ পইচা কেনেদৰে তুলিব লাগে, কয়লা চিণ্ডিকেট কেনেদৰে চলাব লাগে, কেনেদৰে সাংবাদিকসকলৰ বাক স্বাধীনতা শেষ কৰিব লাগে। তেওঁ অসম, বৰ অসম, অসমীয়া আদৰ্শ কথা একো কথা নাজানে। মাত্ৰ নিজৰ পৰিবাৰক কেনেদৰে ধনী কৰিব পাৰে, বিভিন্ন ঠাইত মাটি কেনেকৈ ল'ব পাৰে, সেয়া লৈ তেওঁ বেছি চিন্তা কৰে। আৰু সেইকাৰণে তেওঁৰ জ্ঞান নথকাৰ বাবে মই বেছি আচৰিত নহয়। মই তেখেতৰ পৰা এনেদৰে কথাবোৰে মই তেওঁৰ পৰা আশা কৰোঁ। চাওক, আজি এজন মুখ্যমন্ত্ৰী সংবিধানৰ শপত লৈ তেওঁলোকে সংবিধানৰ প্ৰতি দায়বদ্ধ হ'ব লাগে, কিন্তু আমাৰ বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী তেওঁ কোনো সংবিধানৰ প্ৰতি দায়বদ্ধতা এটা নাই। তেওঁ কোনো সুপ্ৰিম কোৰ্টৰ যি ৰায়, সুপ্ৰিম কোৰ্টৰ ৰায়লৈও তেওঁলোকে বিভিন্ন সময়ত বিচলীয়া কথাবোৰ কৈ থাকে। আৰু সেইকাৰণে আমাৰ মাজত তেওঁ অসমৰ প্ৰত্যেক সমাজত প্ৰতাৰণা কৰিছে। বঙালীসকলে হওক, ধৰ্মীয় সংখ্যালঘুৱে হওক, বড়ো, ৰাভা, আহোম, মটক, মৰাণ, এটা অসমৰ ভিতৰত এটা জনগোষ্ঠী নাই যাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিশ্বাসঘাতক কৰা নাই। ধন্যবাদ। ধন্যবাদ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাত্ৰ বড়ো চিণ্ডিকেটৰ কথা জানে, বৰ অসম কথা বুজি নাপায়, নতুন অসমৰ কথা বুজি নাপায়। তেওঁ মাত্ৰ গৰু চিণ্ডিকেট, কয়লা চিণ্ডিকেট, পাথৰ চিণ্ডিকেট, সেই 4-5জন বিধায়ক মন্ত্ৰী লৈ ক'ত তেওঁলোকে মাটি ল'ব পাৰে, বসুন্ধৰাৰ নামত মানুহৰ পৰা প্ৰিমিয়ামত বেছি ল'ব পাৰে, চাৰিওফালে মদৰ দোকান খুলি নিজৰ ধাৰুৱা চৰকাৰৰ ধাৰ কেনেকৈ মাৰিব পাৰে, সেয়া লৈ তেওঁলোকে চিন্তিত। সেইকাৰণে বৰ অসম, নতুন অসমৰ কথা মুখ্যমন্ত্ৰী নজনা আমাৰ বাবে একো ডাঙৰ কথা নহয়, কোনো আচৰিত লগা কথাবোৰ নহয়। তেখেতৰ পৰা এনেধৰণৰ জ্ঞান নথকা কথাবোৰে আমি আশা কৰোঁ। আজি আমাৰ মিত্ৰতাৰ যদি আপোনালোকে আসনৰ বুজাবুজি কয়, আজি তাৰিখত মই বিজেপি দলৰো মই ফালৰ পৰা কোনো ধৰণৰ আসন বুজাবুজি কোনো আমি বাতৰি পোৱা নাই। মই ভাবোঁ যে তেওঁলোকৰ তুলনাত আমি যথেষ্ট আগবাঢ়ি আছোঁ। দুখিত যে আজিৰ তাৰিখত আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আজি বিভিন্ন সময়ত লজ্জিত হ'বলৈ গৈ আছে। ডিব্ৰুগড়ত কালি তেওঁ লজ্জিত হ'ল, তাৰ পূৰ্বেও তেওঁ বিভিন্ন সময়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক যিদৰে, যদিও আমি বিৰোধী দলৰ এগৰাকী ব্যক্তি, কিন্তু ৰাজহুৱাভাৱে এনেদৰে বিজেপি দলৰ ভিতৰত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ অপমান আমাৰ বাবে সহ্য কৰাৰ বাবে অলপ আমাৰ জটিল হৈছে। আৰু যি দলে উত্তৰ পূৰ্বাঞ্চলৰ কথা কয়, মই পুনৰবাৰ কৈছোঁ, সেই দলে ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে তেওঁলোকে নিজৰ 2দিনীয়া চৰকাৰী কাৰ্যসূচী চলাই থাকিলে। ভাৰত চৰকাৰ, কেন্দ্ৰীয় চৰকাৰক মই ধিক্কাৰ দিছোঁ। ভাৰত চৰকাৰ, কেন্দ্ৰীয় চৰকাৰক মই গৰিহণা দিছোঁ কি তেওঁলোকে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰে। আৰু জুবিন গাৰ্গৰ তেওঁলোকে ভাৰত চৰকাৰৰ দ্বাৰা আয়োজিত, বিদেশ মন্ত্ৰালয়ৰ দ্বাৰা আয়োজিত, ডোনৰ মন্ত্ৰালয়ৰ দ্বাৰা আয়োজিত তেওঁলোকে এই নৰ্থ ইষ্ট ফেষ্টিভেল চলাই থাকিলে। ইয়াতকৈ আৰু লজ্জাজনক কথা, দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰে আৰু হ'ব পাৰে। তাৰ বাবে আজিলৈকে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া না জুবিন ক্ষেত্ৰলৈ গৈছে, আৰু আজিও জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত আজি গৰিমা শইকীয়া বাইদেৱে আজি চিঠি যোগেদি নিজৰ বেদনা প্ৰকাশ কৰিবলগীয়া হৈছে। আজিৰ তাৰিখত যদি মুখ্যমন্ত্ৰী নিজৰ ফালৰ পৰা এটা প্ৰচেষ্টা লৈ পৰিয়ালটোক যদি প্ৰধানমন্ত্ৰীৰ লগত লগ পোৱাই দিলেহেঁতেন, তো আজি এই ধৰণৰ অৱস্থা আমি নেদেখিলোহেঁতেন। কিন্তু এয়া হ'ল মুখ্যমন্ত্ৰী, তেওঁ না জুবিনদাৰ স্পষ্টবাদীৰ কণ্ঠটো সন্মান কৰে, না জ্যোতিপ্ৰসাদ আগৰৱালৰ বৰ অসম, না ভূপেন হাজৰিকাৰ নতুন অসমৰ আদৰ্শৰ প্ৰতি তেওঁ কিছু দায়বদ্ধতা আছে। তেওঁ মাত্ৰ গৰু চিণ্ডিকেট, কয়লা চিণ্ডিকেট, পাথৰ চিণ্ডিকেট নামত বাগান, ৰিজৰ্ট এইখিনি লৈ তেওঁলোকে ব্যস্ত।